মৰিগাঁও দণ্ডুৱাত আন্তঃগাঁও প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে আন্তঃগাঁও প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনি স্বৰ্গীয় অভয়নাথৰ সোঁৱৰণত আৰু দণ্ডুৱা স্পৰ্টছ ক্লাবৰ সহযোগত অনুষ্ঠিত হৈছে উক্ত আন্তঃগাঁও প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনি 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃগাঁও প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনিত গ্ৰাম্য অঞ্চলসমূহৰ পৰা বহু ক্ৰিকেট খেলুৱৈৰ দল আহি অংশগ্ৰহণ কৰিছে। আজিৰ সন্তান কাইলৈ দেশৰ ভৱিষ্যত সেই উদ্দেশ্যকে সৰগত কৰি মৰিগাঁও দণ্ডুৱাত স্বৰ্গীয় অভয়নাথ সোঁৱৰণত আৰু দণ্ডুৱা স্পৰ্টছ ক্লাবৰ সহযোগত অনুষ্ঠিত হৈছে উক্ত আন্তঃগাঁও প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনি। হয়, নিশ্চয় আমি স্বৰ্গীয় অভয়নাথৰ সোঁৱৰণত আমাৰ দণ্ডুৱা স্পৰ্টছ ক্লাবৰ সম্পূৰ্ণ সহযোগত আন্তঃগাঁও আমি এখন ক্ৰিকেট খেল আমি আয়োজন কৰিছোঁ 2026 বৰ্ষ। আচলতে আমাৰ নতুন প্ৰয়াস নহয়, আমি আগৰে পৰা বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাবিলাক গাঁৱে গাঁৱে আমি আয়োজন কৰি আহিছোঁ, কিন্তু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি এখনি ক্ৰিকেট খেল আয়োজন কৰিব বিচাৰিছোঁ। আমাৰ উদ্দেশ্য এটাই আছে যে আমাৰ যুৱকসকলৰ মাজত যথেষ্ট প্ৰতিভা লুকাই আছে আৰু খেলৰ ক্ষেত্ৰত যথেষ্ট আচলতে মৰিগাঁও আগবঢ়া। গতিকে এই ক্ষেত্ৰত প্ৰতিখন গাঁৱত লুকাই থকা প্ৰতিজন যুৱকৰ মাজত লুকাই থকা যি প্ৰতিভা, সেই প্ৰতিভাক আমি চিনাকি কৰাই দিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। গতিকে আমি আন্তঃগাঁও কেৱল গাঁৱৰ ৱাইজহে তেওঁলোকে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিব পাৰিব, তেনেকুৱা এটা চিন্তা ৰাখি আমি প্ৰতিযোগিতাখনি আয়োজন কৰিছোঁ আৰু আমি আশাবাদী যে ইয়াৰ জৰিয়তে আমাৰ অঞ্চলটোত থকা যিসকল যুৱ প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক আমি সমাজৰ ওচৰত আমি চিনাকি কৰাই দিব পাৰিম আৰু ইয়াৰ লগে লগে আমাৰ জিলা পৰ্যায়ত যি খেলুৱৈ চিলেকশ্যন প্ৰক্ৰিয়া আছে তাতো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে উৎসাহী হৈ সহযোগ কৰিবলৈ সুবিধা পাব। মই ভাবোঁ যে এনেকুৱা ধৰণৰ সৰু সৰু যিবিলাক প্ৰচেষ্টা, এই প্ৰচেষ্টাবিলাকৰ জৰিয়তেহে আমি আমাৰ মাজত থকা প্ৰতিভাবিলাকক আমি বিশ্ব দৰবাৰলৈ লৈ যাবলৈ পাৰিম। গতিকে এয়া হৈছে আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা। আমি এই প্ৰচেষ্টাত আমাৰ সকলো যুৱকে যিধৰণে সহযোগিতা আগবঢ়াইছে আমি অত্যন্ত সুখী। আমি সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই খেলখনি আমি 4টা দিনৰ বাবে আমি আয়োজন কৰিছোঁ। আজিৰ পৰা আৰম্ভ হৈছে আৰু 23 তাৰিখৰ দিনা ফাইনেল খেলখনি অনুষ্ঠিত হ'ব। গতিকে সৰ্বমুঠ 30টাতকৈ ওপৰত আমাৰ এই অঞ্চলটোৰে খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি আশাবাদী যে আমাৰ মাজৰ পৰা ভাল খেলুৱৈ আমি নিশ্চিতভাৱে উলিয়াবলৈ সক্ষম হ'ম। খেলুৱৈসকলৰ সহযোগিতা কেনেকুৱা? খেলুৱৈসকলৰ সহযোগে যথেষ্ট ভাল লগা আৰু আমিও ভাল পাইছোঁ যে আৰু এটা কথা আমাৰ মন্ত্ৰীয়ে কৈছে যে এই যি প্ৰতিযোগিতা আমি এইবাৰ আয়োজন কৰিছোঁ পৰৱৰ্তী সময়লৈকে ইয়াক ধাৰাবাহিকভাৱে লৈ যাবলৈ আমি নিশ্চিতভাৱে চেষ্টা কৰিম। ইয়াৰ পৰৱৰ্তী সময়ত আমি ফুটবলৰ ক্ষেত্ৰত হওক, কাবাডীৰ ক্ষেত্ৰত হওক, আমি যিকোনো ধৰণৰ এনেকুৱা যিবিলাক খেল আছে যিসকলৰ জৰিয়তে আমি প্ৰতিভাবিলাক বিকাশ কৰিবলৈ সুযোগ লাভ কৰে বা চিনাকি কৰাবলৈ সুযোগ দিব পাৰোঁ, তেনেকুৱা খেলবিলাক আমি নিশ্চিতভাৱে কৰিবলৈ চেষ্টা কৰিম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।